আহকচোন আজি ক'লৈ আহিছোঁ দেখাওঁ আপোনালোকক। আজি আমি আহিছোঁ ঐপখিলা ৰেষ্টুৰেণ্টখনলৈ আৰু কাৰ লগত আহিছোঁ, কেনেকৈ আহিছোঁ আৰু কি খাম সকলো দেখাম আপোনালোকক। নগাঁৱৰ চামগুৰিত অৱস্থিত এইখন ঐপখিলা ৰেষ্টুৰেণ্ট, খুব সুন্দৰ ৰেষ্টুৰেণ্ট। আমি প্ৰথমে চৌপাশটো চাই লওঁ বুলি ৰেষ্টুৰেণ্টখনৰ চাৰিওফালে এপাক ফুৰি ল'লোঁ। খুব সুন্দৰ পৰিৱেশ। মই বেকগ্ৰাউণ্ড চাউণ্ডটো সেয়ে বন্ধ কৰা নাই, আপোনালোকক শুনিব দিছোঁ। কিমান সুন্দৰ এটা শান্ত পৰিৱেশ শুনকচোন। আচলতে আমি বহুদিনৰ পৰাই ভাবি আছিলোঁ যে এপাক তিনিওজনী ওলাই যাম আৰু আজি অলপ সোনকালে ওলাই আহিলোঁ বিদ্যালয়ৰ পৰা। এয়া আহি আমি পাই গ'লোঁ। আমি কি কৰিম এতিয়া, ইয়াত কোৱা? লাঞ্চ কৰিম আৰু এনজয়। যদিওবা আমি ঐপখিলাত লাঞ্চ কৰিম বুলি সোমাইছিলোঁ, কিন্তু তাত আমাৰ লাঞ্চ কৰা নহ'ল। আমি বাইপাছৰ লগত যিখন ডেষ্টিনি আছে, ডেষ্টিনি ৰেষ্টুৰেণ্ট, তালৈ গ'লোঁ আৰু মই ভতুৱাই তাত এক কাঁহী ভাত খালোঁ। বাকী মোৰ লগৰ কেইগৰাকীয়ে খালে বাটাৰ নান আৰু আফগানী চিকেন। মই ভাত খাই ভাল পাওঁ, বাকী দুপৰীয়া মানে মোক ভাতকেইটা লাগিবই। আৰু এয়া শেষত আমি খাই বৈ ফটো উঠিলোঁ। ফটোৱে মেইন নহয় জানো, গতিকে ফটো উঠিলোঁ আৰু শেষত তিনিওগৰাকী ঘৰমুৱা হ'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।